আমি তো ডিস্ট্রিক্টে পালন করা নাই, বেলেগ ডিস্ট্রিক্টে পালন করতে আমিও এটা তো দিদি হলে ইয়াতে ঘুরব পাৰে। আজি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ গোৱালপাৰা জিলাৰ কাৰ্যালয় দুধনৈত ভোটাৰশ্বিপৰ সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব আসন গ্ৰহণ কৰে গোৱালপাৰা জিলাৰ ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ স্থায়ী সভাপতি মনোৰঞ্জন বসুমতাৰী দেৱী। সভাত উপস্থিত থাকি আমিও দুআষাৰ বক্তব্য আগবঢ়াওঁ আৰু ভোটাৰশ্বিপৰ বিষয়ে বহলভাৱে আলোচনা কৰা হয়। কোনোবাই STS-ৰ অনলাইন কৰক, কোনোবাই গেপৰ অনলাইন কৰক, কোনোবাই প্ৰাইমাৰী মেম্বাৰ অনলাইন কৰক, তাৰ লগতে কোনোবাই আমাৰ কি কৰক অল ৰাইটাৰ কৰক এইখন কামত। আৰু কোনোবাই যদি অল ৰাইটাৰ কৰি থাকোঁতে যদি কোনোবাই যদি সোধে তেওঁক বুজক, অল ৰাইটাৰ লিখাজনে লিখি থাকিব। ভোটাৰশ্বিপৰ সভাৰ কিছু দৃশ্য কামটো আপোনালোকে লওক। আৰু আগন্তুক যিটো 26 চনত যিটো আমাৰ ইলেকশ্যন আহি আছে, এই ইলেকশ্যনৰ কাৰণে এতিয়াই এটা প্ৰস্তুতি লওক। কেনেকুৱা চাওক, ভোটাৰশ্বিপ শব্দটো হ'ল নতুন শব্দ, ডিকশ্যনাৰীত আগতে নাছিল, এতিয়া হৈ গৈছে। এতিয়া এই ভোটাৰশ্বিপ বস্তুটো পুৰণা শব্দ আছিল এনেকুৱা যে প্ৰত্যেক ল'ৰা ছোৱালীয়ে যেনেকৈ পঢ়াৰ নামত ভোটাৰশ্বিপ পায়, ঠিক তেনেকুৱা ভোটাৰে ভোট দিয়াৰ নামত ভোটাৰশ্বিপ দিব লাগে, পাব লাগে। তো এই ভোটাৰশ্বিপটো যেতিয়া মানে আমাৰ অধিকাৰ আমাক দি গ'ল, কোনে দি গৈছে? যেতিয়া 1951 চনত ৰাণী ইলিজাবেথে আমাক এই অধিকাৰখিনি দি গৈছে। আমাৰ ভাৰতৰ যিখিনি সম্পত্তি, আমাৰ যিখিনি প্ৰাকৃতিক সম্পত্তি, আমাৰ যিখিনি জনমৰি আই, ইয়াৰ ওপৰত ভোটাৰশ্বিপ পাব লাগে বুলি আমাক এৰি থৈ দিছে। আৰু এতিয়া ৰাজনীতিবিলাকে সেই ভোটাৰশ্বিপ বস্তুখিনিকে নানান ধৰণে মানে ব্যৱহাৰ কৰি এইটো আমাক জানিবলৈ দিয়া নাই। গতিকে আমি ৰাইজক সজাগ কৰি আছো, ভোটাৰশ্বিপ আইনটো অনাৰ কাৰণে আমি এতিয়া সংগ্ৰাম কৰি আছো। আৰু 2011 চনত এই ভোটাৰশ্বিপ সংসদত পাছ হৈছে 37 জন সংসদৰ দ্বাৰা। গতিকে আমি সংগ্ৰাম কৰি যাই থাকিম আৰু আমাক ভোটাৰশ্বিপ লাগে। এতিয়া এই যে আমি ভোটাৰশ্বিপৰ সংগ্ৰাম কৰি আছো, এই সংগ্ৰামটো হৈছে আমাৰ ভোটাৰশ্বিপ। ভোটাৰশ্বিপ ক'ৰ পৰা হ'ব? ভোটাৰশ্বিপ আমাৰ যিটো নেকি MNL সমান ভোটাৰশ্বিপ। এম মানে হ'ল মেচিনৰ দ্বাৰা যিটো আয়, সেই আয়ৰ পৰা ভোটাৰশ্বিপ পোৱাৰ আমাৰ অধিকাৰ আছে। 2 নম্বৰ হ'ল এন, নেচাৰেল, যিটো প্ৰাকৃতিক সম্পদ, সেই প্ৰাকৃতিক সম্পদৰ যিখিনি ইনকাম বা সেই প্ৰাকৃতিক সম্পদৰ ওপৰত ৰ'দ বৰষুণৰ পৰা যিখিনি টকা ছপোৱা হয়, তাৰি জনমৰি আয়ৰ পৰা আমাৰ ভোটাৰশ্বিপ হ'ব লাগিব। আৰু এল, যিটো নেকি আমাৰ ভাৰতৰ সংবিধান, ডক্টৰ ভীমৰাও আম্বেদকাৰে যিটো সংবিধান লিখি থৈ দিছে, সেই সংবিধান মতে যিহেতু ভোটাৰৰ নামত নোট ছপোৱা হয়, আইনৰ নামত টকা লোৱা হয়, তাৰ পৰাও আমি ভোটাৰশ্বিপ পাব লাগে। গতিকে MNL মিনছ ভোটাৰশ্বিপ। অসমত এতিয়া বৰ্তমান চুকে কোণে বৈ আছে যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল এটা পাৰ্টি, কিন্তু অসমৰ কিছুমান জনগণে বুজি পোৱা নাই ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে কি কাম কৰি আছে। গতিকে অসমৰ জনসাধাৰণক মই ইয়াকে বুজাব বিচাৰিছোঁ যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে ভোটাৰশ্বিপ হিচাপে এটা অল ভাৰতত ভোটাৰশ্বিপ হিচাপে আমি পাব লাগে বুলি আমি ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে এতিয়া সংগ্ৰাম কৰি আছোঁ। আমি অসমৰ যিসকল গণ্যমান্য ব্যক্তি আছে, তেওঁলোকে আমাক ভোটাৰশ্বিপ আঁচনিটো পিছত থৈ দি মানে আঁচনি বনাই জনসাধাৰণক মানে কি কৰি আছে, আউল বাউল কৰি আছে।
আমি ইয়াকে বিচাৰিছোঁ যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলে আজি আমি ভোটাৰশ্বিপ হিচাপে জনসাধাৰণক মানে প্ৰদান কৰিব লাগে তাৰ অধিকাৰ সেই অধিকাৰ যেন জনসাধাৰণক প্ৰদান কৰে। আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ আমি গোৱালপাৰা জিলাৰ যিটো আমাৰ STS এতিয়া কৈছোঁ STS যোগেদি আমাৰ তাতে আৰু এটা লগ ৱাল ৰাইটাৰটো লগ তাতে লগত তাতে কোনো পাৰ্মিশ্যন ল'ব নালাগে। কোনোবাই STSৰ বুজাই থাকক, কোনোবাই STSৰ অনলাইন কৰক, কোনোবাই গেপৰ অনলাইন কৰক, কোনোবাই প্ৰাইমাৰী মেম্বাৰ অনলাইন কৰক, তাৰ লগতে কোনোবাই আমাৰ কি কৰক ৱাল ৰাইটাৰ কৰক সেইখন গাঁৱত। আৰু কোনোবাই যদি ৱাল ৰাইটাৰ কৰি থাকোঁতে যদি কোনোবাই যদি সোধে তেওঁক বুজক, ৱাল ৰাইটাৰ লিখাজনে লিখি থাকিব, যোনে বুজাই তেওঁক বুজাই থাকিব। এইটো কামটো আপোনালোকে লওক। আৰু আগন্তুক গান্ধী ছাৰে মঞ্চত নিজে গৈছে, এইটো আমি বঙাইগাঁৱত হৈ গ'ল না, মই তাতে আছিলোঁ,